ওই তাঁতৰে পাততে খিট 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 কাপোৰ বৈ আছিলো খিট 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 ঘনাই হলাইছিলো মাকো খিট খিট খিটনি গৰকাই গপনি কাণ মাৰি কেকনি চালি মাৰি জখলাত মোৰ সোণ চালি মাৰি জখলাত ৰাগাৰে গোখাই জন্ম ঘূৰমানিশা শিলা বৃষ্টি মেঘ নাদে পাইব খুন্ধৰা নাই 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 কেৱে গমকে নাপায় বসুদেৱে যুগ মায়াক আনিলে বসুদেৱে যুগ মায়াক আনিলে হিয়াল ৰূপত মায়া যাইয়া আগে আগে কৃষ্ণ অনন্ত ধৰিলে ফনা হীৰৰ ওপৰে যাই 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 বসুদেৱ চলি যায় কংসৰ ভয়ে নিয়ে কৃষ্ণক পাচিত ভৰাই কংসৰ ভয়ে নিয়ে কৃষ্ণক পাচিত ভৰাই মই কি বুলি ক'ম ইমান ধুনীয়া কণ্ঠত কিন্তু যাদু আছে দেই ইমান ধুনীয়া মানে ইমান মিঠা হৰিনাম আপোনালোকে শুনিলে পোনপ্ৰথমে মই হৰিনামেৰে মোৰ ভিডিঅ'টো উপস্থাপন কৰিলোঁ আৰু ষ্টাৰ্ট কৰিলোঁ আৰু মই বৰ্তমান আছোঁ নেঘেৰি বিলত মই আপোনালোকক কৈছিলোঁ যে প্ৰতিভা সন্ধানত আৰু আপোনালোকে কণ্টেক্ট কৰিব আপোনালোকৰ যদি কোনোবা ওচৰ চুবুৰীয়া মানুহ আৰু ওচৰ চুবুৰীয়া ব্যক্তি যদি এনেকুৱা ধৰণৰ প্ৰতিভা থাকে আপোনালোকে কণ্টেক্ট কৰিব প্ৰতিভাসমূহ আমি সামাজিক মাধ্যমত শ্বেয়াৰ কৰোঁ যাতে এখন ভাল মঞ্চ পায় আৰু মই বৰ্তমান নেঘেৰি বিলত উপস্থিত আছোঁ আৰু মই আপোনালোকক মানে এই সম্পূৰ্ণ পৰিচয়টো আপোনালোকক দি দিছোঁ কৈ দিয়াচোন সম্পূৰ্ণ মোৰ নাম শ্ৰীমতী প্ৰিয়ংকা বৰা ঘৰ 1 নং নেঘেৰি বিলত তুমি এতিয়া যে ইমান ধুনীয়াকৈ হৰিনাম গালা আৰু তুমি কিমান দিনৰ পৰা এনেকৈ হৰিনাম শিকি আহিছা তোমাৰ গুৰু কোন আৰু তুমি নিজে শিকিছানে নে কোনোবাই তোমাক শিকাইছে মই হৰিনাম সৰুৰ পৰাই গাওঁ সৰু পৰাই গায় আজিকালি কি হৈছে জানেনে হৰিনাম আৰু দিহানাম নেগেৰা নাম উঠি অহা প্ৰজন্মই ধৰি ৰাখিছে তোমালোকৰ দল আছে নহয় জানো আছে দলটোৰ নাম কি সৰস্বতী দিহানাম দল এনে পাইছা নাই তোমালোকে ক'ৰবাত পুৰস্কাৰ পাইছা কিমান আছে তোমালোকৰ দলত ইনে থাকোঁতে 10 গৰাকী আছে তথাপিও সকলোতে এনেকৈ সদস্যা বান্ধি দিয়ে যে সেইকাৰণে আমি সকলো নিব পৰা নাযায় 7 গৰাকী 8 গৰাকী তেনেকৈ যায় 7 গৰাকী মানে নিয়ম বান্ধি দিয়ে আৰু দিহানাম বুলি ক'লে বহুত ভাল লাগে আৰু দিহানাম শুনি থাকিব মন যায় মানে আজিকালি দিহানাম প্ৰায় মানে গায় আজিকালি সকলোৱে মানে আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকো দিহানামটো মানে ধুনীয়াকৈ আদৰি লৈছে আৰু প্ৰিয়ংকাহঁতেও বহুত ধুনীয়াকৈ পৰিৱেশন কৰেগৈ দিহানাম আৰু এটা তুমি গাই দিয়া দিহানাম হওক হৰিনাম হওক তোমাৰ ভাল লগা মানে কিবা এটা নাম গাই দিয়া মই জামিল পাইখানৰ এটি দিহানাম গাই দিছোঁ
নামৰ মহিমা শুনি নৰলোকে নামত শৰণ লোৱা নাৰায়ণ নাম লৈ জামিলে বৈকুণ্ঠ পালে গৈছো ও ৰাম বৈকুণ্ঠ পালে গৈছো নাম লোৱা নাম লোৱা কৰি মন স্থিৰ নাৰায়ণ নাম লয়া বৈকুণ্ঠে চলিল এ ৰাম ৰাম অজামিল নামে দামন শিল মহাপাপী অনাচাৰী নামে অজামিল আকৌ গাম বুলি লৈছিলে মাইকটো লৈ আহিলোঁ দেই আপোনালোকে নহয় ইগনৰ কৰিব মানে কি হয় মানে জংক পংক লাগি গ'ল এইখিনিতে বাৰু যে কি নহওক বহুত ধুনীয়া মানে কণ্ঠ আৰু আপোনালোকে কমেণ্ট কৰিব আৰু প্ৰিয়ংকাক ধুনীয়াকৈ এটা মন্তব্য আগবঢ়াব কমেণ্ট বক্সটো খোলাই আছে বাৰু আৰু আপোনালোকৰ কমেণ্টে বহুত আগবাঢ়িবলৈ উৎসাহ দিয়ে আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু তুমি হৰিনামৰ বাহিৰে আৰু বেলেগ এনেকৈ আধুনিক তেনেকুৱা জানা নাই অঁ বিয়ানাম দেই একদম কাৰোবাৰ বিয়া চিয়া হ'লে মানে মাতিব বিয়ানাম গাই থৈ আহিব পইচা দিব লাগিব এনেই নাযায় কিন্তু দেই আজিকালি কান্দিবলৈও যাব যদি লাগে নহয় বিয়ানামত কান্দিবলৈ যাব পাৰিব দেই এতিয়া আমাৰ প্ৰিয়ংকাই বিয়ানাম গাই দিব আৰু যিহেতু বিয়ানাম শুনিলে দুখো লাগে আৰু ছোৱালী জীৱন নহয় জানো সেই যে কি নহওক বিয়ানাম এটা গাই দিয়া মই দৰা ঘৰৰ এটি বিয়ানাম গাই দিছোঁ অঁ গাই দিয়া আমডালি গাঠিছো দুৱাৰ মুখতাৰিছো বিবাহৰ কাৰণে শুভ কাৰ্য কৰিছো ৰামৰে জননী পালেহি বিয়নী ঐ ৰাম আছে কলৰ তলত ৰৈহে সুমিত্ৰা আহিছে ও মন্তৰা কৈকেৰী আহিছে ও মন্তৰা আহিছে ভৰতৰ মাৱে মন্তৰা জোৰো না দৰো গৈ পদূলিৰ পৰা মাৰাৰ লংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰ লংকাৰ থোৱাহে ৰামে দি পঠাইছে বিচিত্ৰ লংকাৰ ঐ ৰাম হাতে জোৰ কৰি লোৱাহে ওলাই
গাই দিলোঁ অকণমান জানো আৰু মানে বেছি নাজানো লগত গাই দিলে মানে এনেই শুনোতো আৰু বিশেষকৈ বিয়ানাম গালে মানে বহুত আৱেগিক হৈ যাওঁ কাৰণ ছোৱালীৰ জীৱনটো মানে বহুত কিবা নাজানো আপোনালোকে গম পায়ে আৰু বিয়ানামটো মানে যিমান মানে জুতি গোৱা হয় বহুত আৱেগিক হৈ যাওঁ ফুটাও নাই মুখত মানে আৱেগিক হৈয়ে গৈছিলোঁ আৰু যে কি নহওক বিয়ানামটো শুনিলে আৰু বহুত ধুনীয়া আৰু তোমালোকে বিয়ানাম গাবলৈও যোৱা নহয় এনেকৈ প্ৰতিযোগিতা পাতিলে ক'ত গৈছা প্ৰায় গৈ থাকা ন তাৰপিছত বিয়ানামৰ বাহিৰে আৰু তুমি এনে বেলেগ আধুনিক চব চবেই জানে নেগায় পেটকুলি কৈছে দেই পেটকুলি কৈছে মানে চবেই জানে নুশুনাই মানে এই কেনেবাকৈ কোনোবাই যে কপি কৰিব বুলি নুশুনাই ৰাম পেটকুলি নহ'ব গাব লাগিব এতিয়া মই ভূপেন্দ্ৰ সংগীতকে এটা গাওঁ জনাটো ধৰিম আৰু নজনাটো নধৰো দেই মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদীত পাৰ হয় তোমাৰে তুমি হেৰুৱাবানো কি দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদীত পাৰ হয় তোমাৰে তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে ধন্যবাদ আৰু ময়ো অলপ জানো প্ৰিয়ংকাৰ নিচিনা কিন্তু সুৰ উলিয়াব নোৱাৰোঁ হ'লেও ৰৈ থাকিব নোৱাৰিলোঁ আৰু বিশেষকৈ আৰু ভূপেন সংগীত গাই বহুত ভাল লাগে আৰু তুমি মানে ভূপেন হাজৰিকা আৰু বিশেষ মানে মহেন্দ্ৰ হাজৰিকা আৰু তেনেকৈ মানে বেলেগ এতিয়া আধুনিক এটা গাই দিয়ে আধুনিক মানে যিটো আমাৰ ট্ৰেণ্ডিঙত চলি থাকে ন বহুত ট্ৰেণ্ডিঙত মানে এটা ৰিলচ বনাই মানুহে তেনেকুৱা 2 লাইন মান গাই দিয়ে আৰু জীয়েকক সুধিলে দেই কি তোমাক কি ভাল পোৱা নেকি চকুতে লগাই দিয়া চকুতে চকু পৰি মৰম লাগি যায় যদি হাই ঐ দেহি কলিজা বেয়া নেপাবি দে হিয়াতে হিয়া ৰাখি যদি কওঁ ভাল পাওঁ বুলি হাই ঐ মইনা কলিজা বেয়া নেপাবি দে বেয়া নাপাবি দেই নাপাবা কিন্তু বেয়া আছে দেই চকুত পৰিলে আৰু বিশেষকৈ মানে দিহানাম গাই থাকিলে মানে আধুনিকলৈ পাহৰি যোৱা হয় ন কিন্তু এটা কথা জানেনে দিহানাম যদি বা হৰিনাম যদি যোনে গায় নহয় একদম ইয়াত দিলত সোমাই যায় কিন্তু মানে ৰাতিপুৱা যদি গধূলি চোতালখন সাৰিলেও ভাতকেইটা বনালেও এই পাপি অজানিলে মানে যিকোনো মানে হৰিনামেই ওলাই যায় হয়নে হৰিনামৰ প্ৰেমত বলিয়া নিচিনা যোনসকলে হৰিনাম গায় বেলেগ আধুনিকবিলাকত গাবলৈ মানে পাহৰি থকা হয় হৰিনামেই মানে একদম প্ৰেমৰ নদী বৈ যায় আৰু মোক কেতিয়াবা মানুহে পাগল বুলি কয় বুলিয়ে মোৰ ভয় লাগে ক'ব একো নাই হৰিনামত পাগল হ'লে একো নাই কিন্তু ল'ৰা ছোৱালীৰ লগত পাগল হ'ব নালাগে আৰু হৰিনামত পাগলো আপত্তি নাই ভগৱানে আমাক মানে হেৰি দিব ন শৰণ দিব
আৰু ভগৱানৰ ওচৰতে ল'ব লাগিব শৰণ লোৱাৰ পাছত পাগল হৈ লাভ নাই আৰু যে কি নহওক এতিয়া মানে যিটো মানে ট্ৰেণ্ডিঙত খুব ৰিলচ বনাই নহয় ৰিলচ মানে হেৰি আৰু মুখস্থ নাই কি বুলি ভাবিছে এইটো মানে অকণ ব্ৰেইনটো কম জুই মানে হেৰিটোত নাই এই মগজটো নাই এতিয়া মানে যিটো ট্ৰেণ্ডিঙত মানে খুব মানে ছোৱালীবোৰে যে ৰিলচ বনাইছে যে একদম চলি আছে যে ট্ৰেণ্ডিঙত কিবা ছোৱালীজনী সুধিলা এইফালে কি চলি থাকে পাহৰিছো নে কি জানো বোলে গাইজ আপোনালোকে মনত পেলাই দিয়ক না কমেণ্ট এটা কৰি হ'ব এটা গাই দিয়া কিবা এটা এতিয়া চাগে মোবাইল মনত নাই পোৱা এনে এতিয়া গা ধুন্ধে ওলাব চাগে গানবোৰ হয়নে বিহু এটা গাই দিম অঁ বিহু এটা গাই দিওঁ অঁ মুখখন ইমান ডাঙৰ মেলি হ'ব গাই দিয়া ভাবিছো এইবাৰ বিহুত চেনাই ধন আহিব ঢিল দাও ঢোলৰ মাতে নাচনীক মাতিব পাহৰি থাকিলে হ'ব কি হ'ব পাহৰি থাকিলে নহ'ব গাবই লাগিব বেলেগ এটা হ'লে গাবই লাগিব জেং বিহু এটাই গাই দিয়া নহ'লে ঐ তাঁতৰে পাততে খিট 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 কাপোৰ বৈ আছিলো খিট 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 ঘনাই হলাইছিলো মাকো খিট খিট খিটনি গৰকাৰ গপনি কাণ মাৰি কেকনি চালি মাৰি জখলাত মোৰ সোণ চালি মাৰি জখলাত যায় মৰমৰ বাঘ জৰি ঘূৰে তুলুঠা উঘাছেৰে কি নাচনী জৰিত নাচনী নাচনী জৰিত নাচনী নাচে ঐ হলি চিৰি ফুল বচা কাঠি বহুনা খুটা চাং পাতি ফুল তুলিবা বিধে বিধে চাইছে নেহৰ চানে কিতে ৰাস চাবে চাবে হেই হেই তাঁতৰ ফুট লাগে বাহে হেই হেই ৰাস চাবে চাবে পুত লাগে বাহে মোৰে বহনা ঐ হাকুতাই হে তাঁতৰ মান হাকুতাই হে তাঁতৰ মান ৰাখে বাৰু এতিয়া যে কিন্তু গানৰ মাজলৈতো গ'লোৱে এতিয়া মই বেলেগ এটা কথাহে সুধিব লৈছোঁ দেই মই এতিয়া কাহি লৈছোঁ এতিয়া মানে কথাটো এনেকুৱা ধৰণৰ প্ৰিয়ংকাই মানে এইটো লাভ মেৰিজ নে কি বাৰু নে মানে কোনোবা চাই দিয়া একদম মানে অন কেমেৰাত সুধিছোঁ দেই লাজ চাজ কৰিব নালাগে আৰু কোৱাচোন লাভ মেৰেজ একেবাৰে পিকলি বা ভাল পোৱা নেকি নহয় লাজ কৰিলে নহ'ব কোন হয় কৈ দিয়া তোমালোকৰ লাভ মেৰিজটো কেনেকুৱা আছিলে একো নহয় কৈ দিয়া সুধিছে সৰুতে বিয়া পাতিছো সৰুতে বিয়া পাতিছে একেবাৰে কিমান বছৰ এইটো এতিয়া ক'লে ধৰি নিব নিশ্চয় হেৰিয়াত পৰিছে বাল্য বিবাহত মই কৈ দিছো মমা যদি শুনি আছে বিচাৰি আছে একদম হাজবেণ্ডক লৈ যাব পায় আৰু ইয়াকো লৈ যাব পায় একদম হেৰি আপোনালোকেতো বিচাৰিছিলে না বাল্য বিবাহ আৰু যিহেতু অলপ দিনৰ আগততো সেইটো চলিয়ে গ'ল এতিয়া আপোনালোকে চুকে কোণে যদি বিচাৰে মই উলিয়াই দিছোঁ এইফালে এজনী পৰিছে লিষ্টত মামাক কৈছোঁ দেই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব একদম বাল্য বিবাহত পৰিছে হয় নহয় হয় নিজে স্বীকাৰ কৰিছে মানে তোমালোকৰ চিঠি যোগে আছিলে নে প্ৰেম হেৰি মোবাইল ফোনৰ যোগে ফোনৰ যোগে এই কোনটো সৰুটো আছিলে নে ডাঙৰটো আছিলে কিপেড তাৰ এটা আমি যেতিয়া মানে কিপেড মোবাইল যেতিয়া আমি চলাইছিলোঁ বা ময়ো চলাইছিলোঁ বা তেতিয়া মানে এই বস্তুটো হোৱাটছআপ নাছিলে ন তেতিয়া কি আছিলে মেছেজ আছিলে তেনেকুৱা ডাইলত আছিলে যেনেকৈ চিৰিকিমত পাহিতি কৃষ্ণমুখত হাঁহিতি ঘনাই ঘনাই মনত পৰে তোমাৰ মুখৰ হাঁহি তেনেকুৱা আগতে মেছেজ আছিলে মনত পৰিছেনে গাইজ যদি আমাৰ দিনীয় আমাৰ যুগৰ মানুহ যদি আছে নহয় নিশ্চয় মনত পৰিব তুমি কেনেকুৱা মেছেজ লিখিছিলা মনত আছে নাই অকণমান মানে নালত নাল লগা মানে তেনেকুৱা অকণমান বেলেগ বেলেগ ধৰণৰ মেছেজ মই মেছেজ নাই লিখা ফোন কল একদম ফুচফুচ নে এইটো নাই সেইটো নাই এনেকৈ সেইটো নাই কোনটো
ফুচফুচটো এতিয়া হাৰিলে ফুচফুচটো বোলে এতিয়া হাৰিটো নহয় হেল্ল'টো নহয় মানে ঘৰত আকৌ থব নহয় এতিয়া পলাই অহাটো কৈ দিয়া তোমাক কেনেকে পলাই অহাটো ক'বলৈ একদম একো নহয় কৈ দিয়া কেনেকে পলাই আহিলাটো কৈ দিয়া এইটো বহুত কাহিনী আৰু অকণমান চৰ্ট কৈ দিয়া এই সেইদিনাই পলাই যাম বুলি ভবা নাছিলো আচলতে নাছিলা নিজে মানে ভৰিত চেণ্ডেল নাই তেনেকে তিনিচুকীয়া পালোগে ঘৰলৈ নানা নহয় চেণ্ডেল নাই চোলা কাপোৰ গোটেই পুৰণা বিয়া পাতিম বুলি গম নাপাওঁ নহয় তাৰপৰা এনেই গধূলি সময়ত লগ কৰিবলৈ গৈছিলো তাৰপৰা ঘৰত গম পালে পলাই দিলো পলাই দিলে চেণ্ডেল নাই খালী ভৰি তাৰপিছত কলৈ নিলেগে তিনিচুকীয়া ৰাখিলেগে ঘৰত মানুহে সিহঁতৰ ঘৰ মানুহে বিচাৰিছে আৰু ফোন কৰিছে সিহঁতৰ ঘৰ মানুহে পিছত গম পালে আমাৰ ঘৰ মানুহে 3 দিনমান গমেই নাপালে কেনেকুৱা ইণ্টাৰেষ্টিং বিয়া দেই এখন চেণ্ডেল নিপিন্ধাকে গৈছে আৰু কিছুমানেতো পলাই গ'লে এবেগমান কাপোৰ লৈ যায় সেইবোৰ একো নাই আনলৈকে পিন্ধা কাপোৰযোৰ মানে ঘৰত পিন্ধা নহ'লেতো পলাই যাব নোৱাৰিব ভবা নাছিলো হৈ গ'ল বা এতিয়া ভালেই হ'ল এটা কথা আছে ভালেই হ'ল বোলে এটা ডিষ্টাৰ্ব আছে দেই জন্ম মৃত্যু বিবাহ আৰু এটা হৈছে চেণ্ডেলৰ ফিটা এইকেইটা বস্তু বোলে একো ভৰসাই নাই চেণ্ডেল পাৰ কিটা ফিটাডাল ছিগিব কোনেও গেৰাণ্টি দি ক'ব নোৱাৰে জন্ম মৃত্যু কেতিয়া হ'ব কোনেও গম নাপায় যাৰ যি ভাগ্যত আৰু যাৰ যি কপালত হোৱাটো হ'বই বাৰু যে কি নহওক বহুত মানে আনন্দ কৰিলোঁ হাঁহিলোঁ ধেমালি কৰিলোঁ যে কি নহওক গানৰ মাজে মাজে গ'লোঁ কথাও পাতিলোঁ ভিডিঅ'টো বহুত দীঘলীয়া হ'ল চাগে আপোনালোকৰ যদি আমনিও লাগিছে আৰু প্ৰিয়ংকাৰ সাক্ষাৎকাৰটো ল'লোঁ যদি ভাল পাইছে আপোনালোকে শ্বেয়াৰ কৰিব আৰু মোৰ যিখিনিয়ে অনুৰাগী তুমি কিবা এটা কৈ দিয়া এই ৰিম্পিৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু তোমাৰ তাই যাতে আগবাঢ়ি যাব পাৰে আপোনালোকে আশীৰ্বাদ কৰিব তোমাৰ কথাটো কৈ দিয়া মোকো যদি ভাল লাগিছে আপোনালোকে কমেণ্ট এটি কৰিব মই চাম মানে চাব দেই যদি মানে কি হয় জানানে আজি প্ৰিয়ংকাহঁতে নিজে তোমালোকে শিকিছা নহয় জানো ভালকৈতো প্ৰশিক্ষণ লোৱা নহয় লৈছোঁ তথাপিও ইমান মানে উচ্চ পৰ্যায়ত প্ৰশিক্ষণ লোৱা নাই যদি প্ৰিয়ংকাহঁতে যদি ভাল এটা প্লেটফৰ্মত ভালকৈ প্ৰশিক্ষণ ল'লেহেঁতেন আৰু বহুত আগবাঢ়ি যাব পাৰিলেহেঁতেন মানে লৈছোঁ বুলি কৈছে হ'লেও মানে আজিকালি বহুত মানে তেনেকৈ প্ৰশিক্ষণ ল'ব পাৰে নহয় জানো তেনেকৈও যদি ভালকৈ ল'লেহেঁতেন আৰু ধুনীয়াকৈ আগবাঢ়ি গ'লহেঁতেন আৰু তোমালোকে সকামতো যোৱা নেকি সকামতো যায় আৰু আপোনালোকে যদি কোনোবাই ৰাতি বাঞ্চা নামত যদি কণ্টেক্ট কৰিব পাৰিলে মানে তোমালোকেতো নিশ্চয় যাব আপোনালোকে কমেণ্ট কৰিব যদি ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু ধুনীয়াকৈ এটা কমেণ্ট লিখিব যাতে আগবাঢ়ি যাওক আৰু তোমাৰ হৰিনাম অব্যাহত থাকক ধন্যবাদ তাৰপিছত তুমি বহুত সময় দিলা মোক তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু যদি মোৰ অনুৰাগীয়ে যদি তোমাক বিচাৰে আকৌ আহিম কিন্তু আকৌ লগাই নেখেদিবা দেই আছিলে কুকু চুকু নাই আছিলে মৰি গ'ল বাৰু যে কি নহওক এতিয়া আমি বিদায় মাগিছোঁ আকৌ আহিম অন্য এটা প্ৰতিভা লৈ আপোনালোকে কণ্টেক্ট কৰিব যদি মোৰ চেনেলটোত ইউটিউব চেনেলটোত চাই আছে যদি ছাবস্ক্ৰাইব কৰিব পেজটোত চাই যদি ফ'ল' কৰিব তেতিয়াহে আপোনালোকৰ মাজলৈ নতুন প্ৰতিভাসমূহ আপোনালোকলৈ নটিফিকেশ্যন যাব অকণমান মানে আমি খা খোৱা যে অসমীয়া জিভাখন কেতিয়াবা উল্টি পুল্টি হৈ যায় মানে জিভাখন নুফুটাই মানে আমাক গম পাইছেনে সেইটো কাৰণে কিবা কিবি উলট পালট হৈ যায় আপোনালোকে সেইখিনি ইগন'ৰ কৰিব দেই কমেণ্ট নেলিখিব বেয়া বেয়াকৈ লিখিলেও লিখক বাৰু একো নাই আমি বেয়া মানুহ নহয় বা যেনেকৈ বাৰু বাই বাই